হেৰি কাইলৈ শাওণ মাৰ প্ৰথম সোমবাৰটো পৰিছে কাইলৈ মাছ মাংস একো কিন্তু নানিব দেই গোটেই মাহটো ক'তনো মানিব পাৰিম সোমবাৰকেইটা মানিব লাগিব আৰু অকণমান নিয়ম নীতি লৈ চলিব লাগে নিজৰ কাৰণেও ভাল আৰু লোকেও ক'বলৈ একো চান্স নাপায় ঠিক আছে কালি সোমবাৰ মন্দিৰত কাৰ লগত যাওঁ প্ৰিয়াক্ষীকে সুধিব কি কৰি আছে হেল্ল' ঐ কি কৰিছ কাইলৈ যাবিনে নাই পানী ঢালিব যাম বুলিতো ভাবিছোঁ ৰ পিছে কি পিন্ধি যাবি মেখেলা চাদৰ পিন্ধিম বুলি ভাবিছোঁ ফটোটো আহিব লাগিব অঁ ঠিকে কৈছ ৰিলো বনাম হা আৰু শুনচোন অঁ কচোন কি হ'ল মই ভাবিছোঁ কাইলৈ ব্ৰত ৰাখোঁ যাতে শিৱ বাবাই মোক এটা হেণ্ডচাম ৰিচ হাজবেণ্ড দিয়ে কি ফাল্টু কথা কৈছ তই একো লাভ নাই সব ল'ৰা একেই আজিৰ দিনত ফাষ্টিং কৰা কৰ আকৌ কাৰিয়াৰৰ কাৰণে কৰ ফেমিলিৰ কাৰণে কৰ ময়োতো কৰি আছোঁ বেছি একো নালাগে শিৱ বাবাই যাতে মোক মোৰ স্কিনটো আকৌ অকণমান গ্ল' কৰাই দিয়ে ধুনীয়া কৰাই দিয়ে আৰু কাৰিয়াৰত অকণমান সহায় কৰি দিয়ে আৰু তয়ো এই গেলাকেইটাৰ কাৰণে একো ৰাখিবলৈ দৰকাৰ নাই ঠিকেই কৈছ ময়ো নিজৰ কাৰণে ৰাখিম ঠিক আছে তেন্তে কাইলৈ মোক ৰাতিপুৱা মাতি দিবি হা মোক কোনে মাতিব ভাই হ'ব দে হ'ব মই আলাৰ্ম দি থৈ দিম দে বাই বাই চি ইউ বাই বাই The next day গাটো ধুই ল'ব পাৰিলে ডাঙৰ এটা কাম আজৰি হোৱা যেন লাগে চাকি দি লওঁ তাৰপিছত পাকঘৰত সোমাই যাওঁ আৰু নহ'লে আৰু এখেতে চিঞৰি থাকিব হে কৃষ্ণ প্ৰভু হেৰি শুনিছেনে হেৰি পাকঘৰলৈ আহক মা দেউতাই ক'ৰবাত ওলাই গ'ল তোমাক ভাতটো বনাই থ'ব দিছে আৰু মটনখিনিও ধুনীয়াকৈ বনাই থ'ব দিছে কি যে ৰাক্ষকৰ সৈতে মই বিয়া হৈ আহিলোঁ ইমান কোৱাৰ পিছতো এই মানুহজন মোৰ কথাত গুৰুত্বই নিদিলে এই গোটেই শাওণ মাহটো ক'ত মানিব দূৰৰে কথা এই সোমবাৰটোও মানিব নোৱাৰিলে কিবা খাই জন্ম পাইছিলে নবনাওঁ মই বাপেৰক নিজে বনাই খাবলৈ দে নোৱাৰোঁ মই কি হ'ল বোৱাৰী ইমান চিঞৰি আছা কেলে মা চাওকচোন এখেতক মই যোৱা ৰাতিয়ে কৈছিলোঁ আজি সোমবাৰ একো আনিব নালাগে আৰু যোনদিনা বেছিকৈ কওঁ সেইদিনাহে বেছিকৈ আনিব এই একো নহয় দিয়া ল'ৰা মানুহবোৰে আৰু ক'ত ইমান মানিব পাৰিব বনাই দিয়া বোৱাৰী আনিলে যিহেতু একো নহয় দিয়া তুমি মানিছা মই মানিছোঁ হ'ব দিয়া মতা মানুহবোৰক আৰু একো আশা কৰিব নোৱাৰি নহয় বনাই দিয়া বুঢ়ী কৰোবা নিজৰ ল'ৰা বুলি একেবাৰে মূৰত উঠাইছে এই বুঢ়ীজনী কম নহয় এই বুঢ়ীজনীৰ কাৰণে মানুহজনে এনেকুৱা হৈছে এই মানুহজনক আজি ভালকৈ মাংস খুৱাই আছোঁ আহিবলৈ দে অ' শেৱালী বাইদেউ আজি মন্দিৰত নাম ৰাখিছে নহয় যাবনে নাই যাম কেলে নাযাম আকৌ মইতো চাহ পানী এটুপিও খোৱা নাই আজি পুৰা ফাষ্টিং একদম পিছে আপোনালোকে শাওণ মাহ বুলি মানিছে নাই নে মাছ মাংস খাই বহি আছে নহয় অ' শেৱালী বাইদেউ আমি আৰু ক'ত মানিব পাৰিম গোটেই মাহটো এই ল'ৰা ছোৱালীৰ কাৰণে আৰু মানুহজনো সেই কাইলৈ মানা কৰিছিলোঁ এখেতক একো আনিবলৈ আজি আকৌ ৰাতিপুৱাই কাম চামবোৰ কৰি আজৰি হ'লোঁ বোলো ভাত বনাই থওঁ মানুহজন আৰু ল'ৰা ছোৱালী খাব পাকঘৰলৈ সোমাই চালোঁ নহয় ক'লা প্লাষ্টিকটো দেখি মোৰ টেমা চুটি গৈছে দলিয়াই দিলোঁ কি ক'ম আৰু বাইদেউ কি যে হ'ব কি যে ঘৰখনলৈ বিয়া হৈ আহিলোঁ মই
সোমবাৰটো কিবাকে মানিছোঁ আৰু এই মতা মানুহবোৰক আৰু কি ক'ম একো নহয় দিয়ক আপুনি কৰিব পাৰাখিনি কৰক আৰু ভগৱানে কোৱা নাই নহয় আপুনি কৰিবই লাগিব হ'ব দিয়ক হ'ব ময়ো ওলাই দিওঁ আৰু লাহেকে ঠিক আছে এই এমাহটো মানিব নোৱাৰে অকল সোমবাৰটো মানি নিজকে পণ্ডিত বুলি ভাবি লৈছে ঐ ল'ৰা এইফালে আহ বল আজি আমি ধাবাত ভাত খাই আহোঁ মায়েৰেতো মাংসখিনি খঙতে দলিয়াই দিলে আজি যে ভাত খাবলৈ পাম আশা নাই আৰু দেউতা মই ভাবিয়ে আছিলোঁ ক'ৰবাত বাহিৰতে খাই আহোঁ মাৰ খংটো ক'বা নাই তোমাক বিচাৰিয়ে আছিলে মাই আজি মোৰ মাৰ্ডাৰ হোৱাটো ফিক্স মানে বল বাবা মৰিলে মৰিম আৰু খায়ে মৰিম বল তুমি গৈ থাকাচোন মই গাড়ীৰ চাবি পাত লৈ আহোঁগৈ ঠিক আছে